হাই হেল্ল' নমস্কাৰ গাইজ। আজি একো ক'বলৈ বিশেষকৈ কিবা প্ৰডাক্ট লোৱা নাই, তথাপিও নাই ক'লেও নহ'ব, কাৰণ প্ৰডাক্টতকৈ আজি বেছি কামটো হ'ল সেইটো হ'ল অডিট কৰা, ফাৰ্মাচী অডিট। আপোনালোকে CPM-ত পঢ়ি চাইছে লাষ্ট ছেকেণ্ড চেপ্টাৰ, সেইটো আজি আমি কৰিম। আমাৰ ফাৰ্মাচীত যিমান প্ৰডাক্ট আছে, যিমান মেডিচিন দৰৱ যিয়ে নহওক আছে, সেইবোৰ আমি হিচাপ কৰিব লাগিব, কোনটো কেইটা কিমানটা আছে। তেনেকুৱা এটা এক্সাম্পল মই এটা দেখাই দি আছোঁ। এইবোৰ আমি কৰিছোঁ, চাব পাৰে। যোনটো প্ৰডাক্ট লিষ্ট থাকিব, তাৰ লগতে থাকিব কিমান কেইটা আছে, তাৰ লগত থাকিব লোকেশ্যন। যেনেকুৱা ধৰক টেবলেটটো বহুত আছে ন, সেইবোৰতো আমি ক'ব নোৱাৰোঁ কোনটো কিমানত আছে। সেইবোৰ আমি হিচাপ কৰি এই বক্সত ধৰক 6টা প্ৰডাক্ট এটা ল'লোঁ, এইটো 1 নম্বৰ দিলোঁ। তেনেকুৱাকৈ 100টা আমাৰ বক্স আছে, 100টা বক্সত আমাৰ টেবলেটে আছে। সেইবোৰ আমি দিব লগা হয়। যেনেকুৱা চাওক, আমি দিছোঁ ABD 400, লোকেশ্যন নাম্বাৰ কেইটা আছে, ধৰক 110টা আছে, লোকেশ্যন কিমান 1 নম্বৰ বক্সত আছে। সেইবোৰ আমি দি গৈছোঁ। কিন্তু অকল লোকেশ্যনটো দিব পাৰি আমি অকল টেবলেটত, কিন্তু চিৰাপ আকৌ বেলেগ অন্যান্য ধৰণৰ বস্তুত আমি লোকেশ্যন দিব নোৱাৰোঁ, কাৰণ সেইবোৰ চেঞ্জ হৈ থাকে। কিন্তু টেবলেটৰ যোনটো লোকেশ্যন থাকিয়ে যায়। সেইটো আৰু বেছি ভাল, কাৰণ সহায় হয় আমাৰ। কাৰণ যেতিয়া আমি চিষ্টেমত কিবা এটা টেবলেটৰ নাম মাৰোঁ, লগে লগে আহি যায়।